গুড ইভিনিং মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল। তো আজি মই কিছুমান প্ৰিপাৰেশ্যন লৈ আহিছোঁ 9-10ৰ ষ্টুডেণ্টৰ বাবে বেছি ইম্পৰ্টেণ্ট। তো তোমালোকে ভালদৰে মন কৰিবা। তো এবাউটটো হৈছে নিয়াৰনেছ বুজাইছে, এবাউট ব্যৱহাৰ কৰা হয়, যেনেকৈ হি ষ্টুড এবাউট দ্য ড'ৰ। তাৰপিছত অলমষ্ট বুজাবলৈ কি হয়, এবাউট ব্যৱহাৰ কৰা হয়। হি কেম এট এবাউট 3 o'clock, যে সিহঁতে 3 o'clockৰ ভিতৰতে আহিব। আই শ্বেল চি ইউ এবাউট 6 PM, অলমষ্ট বুজাইছে, তো কি হ'ব, এবাউট বহিব। তাৰপিছত কানেকশ্যন বুজাবলৈ, মানে সম্পৰ্ক বুজাবলৈ এবাউট ব্যৱহাৰ কৰা হয়। হি টল্ড মি এভৰিথিং এবাউট দ্য কেছ, এণ্ড নেক্সট এক্সাম্পল ইজ আই টল্ড হিম এবাউট দিছ মেটাৰ। তাৰপিছত নেক্সট প্ৰিপেশ্যনটো হৈছে আৰু এটা আছে যে এক্সাম্পল, যে চাৰিদিকে বুজাবলৈ, চাৰিদিক মানে চাৰিওফালে বুজাবলৈ, অন এভৰি চাইড বুজাবলৈ এবাউট ব্যৱহাৰ কৰা হয়, যেনেকৈ হি লুক এবাউট ফৰ চাম ৱাটাৰ। তাৰপিছত আছে এভাব বুজাবলৈ, ঊৰ্ধে বুজাবলৈ কি ব্যৱহাৰ কৰা হয়, এট দ্য হায়াৰ পইণ্ট দেন বুজাবলৈ এভাব ব্যৱহাৰ কৰা হয়। বাৰ্ড ফ্লাই এবাভ দ্য টল ট্ৰিজ এণ্ড ডো নট লিভ এবাভ ইয়ৰ মিনছ। তাৰপিছত অতি উচ্চ বুজাবলৈ এভাব ব্যৱহাৰ কৰা হয়, যেনেকুৱা হিজ কণ্ডাক্ট ইজ এবাভ ছাছপিচিয়ন এণ্ড পৰেশ বাবু ইজ এবাভ ডিজনেষ্টি। তাৰপিছত মোৰ দেন বুজাবলৈ এভাব ব্যৱহাৰ কৰা হয়, যেনেকুৱা আই ভেলু অনাৰ এভাব মানি এণ্ড দ্য বয় আৰ এভাভ 6 years of age। তাৰপিছত আছে দিছ বুক উইল কষ্ট এভাভ 12 rupees এণ্ড এভাভ অল। তাৰপিছত আছে হিজ অনেষ্ট। তাৰপিছত আফটাৰ বুজাবলৈ, পিছত বুজাবলৈ, লেটাৰ ইন টাইম বুজাবলৈ আফটাৰ ব্যৱহাৰ কৰা হয়, যেনেকুৱা আছে যতীন কেম আফটাৰ হাৰেন, হি কেম আফটাৰ ব্ৰেকফাষ্ট এণ্ড ৰেষ্ট ৱাইল আফটাৰ ডিনাৰ, আই গ' হোম আফটাৰ স্কুল, যে স্কুলৰ পিছত আমালোকে ঘৰত গুচি যাওঁ। তাৰপিছত উদ্দেশ্য বুজাবলৈ কি ব্যৱহাৰ কৰা হয়, আফটাৰ ব্যৱহাৰ কৰা হয়। পিপল ৰেন আফটাৰ দ্য থিপ। তাৰপিছত লাইকনেছ বুজাবলৈ, মানে মিল থকা বুজাবলৈ, তেনেকুৱা কি ব্যৱহাৰ কৰা হয়, আফটাৰ ব্যৱহাৰ কৰা হয়। সুৰেশ টেক্স আফটাৰ হিজ ফাদাৰ এণ্ড সীমা টেক্স আফটাৰ হাৰ মাদাৰ, যে তাৰ সীমাৰ মাদাৰৰ যিটো গুণ আছে তাৰ সীমাৰ ভিতৰতে আছে, এইটো কৈছে ইয়াত। তাৰপিছত 3 নম্বৰ এক্সাম্পলটো হৈছে চিলড্ৰেন জেনেৰেলি টেক্স আফটাৰ দেয়াৰ পেৰেণ্টছ। তাৰপিছত এগেইনষ্ট, মানে হেঁচা মৰা বুজাবলৈ এগেইনষ্ট ব্যৱহাৰ কৰা হয়, যেনেকুৱা আছে হি লাৰ্ণ এগেইনষ্ট দ্য ৱাল এণ্ড দ্য বাছ ডেছ এগেইনষ্ট এ পোষ্ট। তাৰপিছত বিৰুদ্ধে বুজাবলৈ এগেইনষ্ট ব্যৱহাৰ কৰা হয়, হি ডিড ইট এগেইনষ্ট আৱাৰ উইল, হি ভোটেড বা আই ভোটেড এগেইনষ্ট দ্য প্ৰপ'জেল। তাৰপিছত প্ৰস্তুতি অৰ্থ বুজাবলৈ কি ব্যৱহাৰ কৰা হয়, এগেইনষ্ট ব্যৱহাৰ কৰা হয়। হি শুড ছেভ ছামথিং এগেইনষ্ট দ্য ৰেইনি ডে, যে সিহঁতে কিছুমান